আমি আজিৰে পৰা আমাৰ বিভিন্ন নিৰ্বাচনী কাৰ্যালয়সমূহ উদ্বোধন কৰিছোঁ। মই অলপ আগতে জয়ন্তীপুৰত নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰি আহিছোঁ। এইটো মোৰ দ্বিতীয় কাৰ্যসূচী। উদয়নাত ৰাইজৰ বিপুল সঁহাৰিৰ মাজত নিৰ্বাচনী কাৰ্যালয়টি উদ্বোধন কৰিছোঁ। আমি যোৱাকালিৰ পৰাই বহুত সক্ৰিয়ভাৱে নিৰ্বাচনী এই যুদ্ধখনত নামিছোঁ, কিয়নো আমি যদি বহুত আগৰ পৰাই আমাৰ বহুত ধন অপচয় হ'ব। আমি বিৰোধী পক্ষৰ দ্বাৰা ইমান আগতীয়াভাৱে গাড়ী ঘোঁৰা দৌৰাই আমি সময় অপব্যয় কৰি আমি নিৰ্বাচন প্ৰচাৰ চলাব যাওঁতে ৰাইজৰো সময় নষ্ট হয়। আমাৰ বহুতো এই পাণডুৰী জিলা পৰিষদত কৃষিজীৱী কৰ্মজীৱী লোক আছে, তেখেতসকলক বুজাবলৈ যাওঁতে তেখেতসকলৰ দিনটোৰ কৰ্মৰ ক্ষতি হয়। আমি সেইবিলাক বুজি আৰু ৰাইজৰ দুখ সুখ বুজি পেলাই আমি যোৱাকালিৰ পৰা কৰিছোঁ। আমাক ৰাইজে যথেষ্ট সঁহাৰি দিছে। অতি কম দিনৰ ভিতৰতে আমি যথেষ্ট সঁহাৰি লাভ কৰিছোঁ আৰু আগন্তুক দিনতো আমি সঁহাৰি লাভ কৰিম। আৰু মোৰ বিশ্বাস আছে, মোৰ আটাইকেইগৰাকী কাউন্সিলৰ পদৰ প্ৰাৰ্থী আৰু মই নিজেই জিলা পৰিষদৰ প্ৰাৰ্থী ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা বহু বিপুল ভোটত জয়লাভ কৰি আহিব পাৰিম আৰু এই জয়ক কোনো অপশক্তিয়ে ৰোধ কৰিব নোৱাৰে। বৰ্তমান চৰকাৰখনে মূল্যবৃদ্ধি, সাম্প্ৰদায়িকতাৰ ৰাজনীতি আৰু মানুহক যি কৰ্মবিমুখ কৰি ৰাখিছে আঁচনিৰ যোগেৰে, তাৰ বিৰুদ্ধে আমি ৰাইজক সজাগ কৰিম। আৰু দ্বিতীয়তে আমাৰ বিজেপি চৰকাৰখনৰ যাক নিজকে তেওঁ যোগ্য বুলি ভাবে বিধায়কগৰাকীয়ে, তেখেতসকলে বহুত উন্নয়ন কৰা বুলি কয়। আচলতে কি উন্নয়ন কৰিছে সেইখিনি ছবি ৰাইজৰ ওচৰলৈকে আমি লৈ যোৱাৰ চেষ্টা কৰিম। আৰু এটা কথা, বৰ্তমান কেন্দ্ৰতো বিজেপি চৰকাৰ, ৰাজ্যতো বিজেপি চৰকাৰ, কিন্তু ৰাইজে এতিয়া পৰিৱৰ্তন বিচাৰিছে। পৰিৱৰ্তন এইটো কাৰণতে বিচাৰিছে যে বিৰোধীহে থাকিলেহে সুস্থ গণতন্ত্ৰৰ সৃষ্টি হ'ব আৰু সুস্থ গণতন্ত্ৰ থাকিলে দুৰ্নীতি নিৰ্মূল হ'ব। যদি পুনৰাই ৰাইজে ভুল কৰি যদি বিজেপিক আঁকোৱালি লয়, পঞ্চায়ততো যদি বিজেপিক চৰকাৰ গঠন কৰিবলৈ দিয়ে, তেতিয়াহ'লে তেওঁলোকক ধৰোতা কোনো নহ'ব। তেওঁলোকে তলৰ পৰা ওপৰলৈকে, ওপৰৰ পৰা তললৈকে যি মন যায় তাকে কৰি থাকিব, দুৰ্নীতিত পুনৰাই নিমজ্জিত হ'ব। সেইকাৰণে ৰাইজে এইবাৰ বিপুলভাৱে কংগ্ৰেছ দলক আদৰি লৈ বিৰোধী শক্তিশালী গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত বিৰোধী শক্তিশালী কৰিব বুলি আমাৰ দৃঢ় বিশ্বাস আছে। যোৱা সভাখিনিত জিলা পৰিষদ তেওঁলোকৰ দখলত আছিল লিটন কলিতা ডাঙৰীয়া, তেওঁ এক গাড়ী চেন ঘিভাল দিয়াৰ সময় নাপালে। আমাৰ ৰিজুৱা মেপ, তেওঁক আমি গোটেই হাৰে হিমৈজুৱে লগ লাগি কংগ্ৰেছৰ পৰা জয় কৰাইছিলো, গোটেই সুতে মূলে যাই পেলাই বিজেপিত জইন কৰিলে, তেওঁ দিয়াৰ সময় নাপালে। এই চৰিত্ৰৰ বিষয়ে আপোনালোকে জানে। যোৱা সভাখিনিত আপোনালোকে আমি উদ্যানত হিন্দু মুছলমান সকলো এটা পৰিয়ালৰ দৰে আছো, কিন্তু আজিৰ তাৰিখত আমি হিন্দু মুছলমান দুটা শব্দৰ সৃষ্টি হ'ল। এই সৃষ্টি কোনে কৰিলে আপোনালোকে জানে? এই সৃষ্টিৰ আঁৰত বিজেপি আছে। এই অনাবৰত মুছলমান আৰু হিন্দু মুছলমানৰ যিটো কাজিয়া, এই কাজিয়াৰ মূল হ'ল বিজেপি। গতিকে এইবিলাকৰ পৰা পৰিত্ৰাণ পোৱাৰ কাৰণে আপোনালোকে আগন্তুক সময়ত পঞ্চায়ত নিৰ্বাচনত ধৰ্ম নিৰপেক্ষ দল ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থীসকলক ভোট দিয়ক। যে কেইদিনমান আগতে, আজি দুদিনমান আগতে আমাৰ বিপৰীত পক্ষৰ প্ৰতিদ্বন্দ্বীগৰাকীয়ে কোনোবা ঠাইখনত চেন কেবল দিছে, যিটো নিয়মৰ বাহিৰত আৰু নিৰ্বাচনী প্ৰটকলৰ বাহিৰত। এই 10 বছৰে ৰঙিয়াৰ উন্নয়ন কৰি থকা বিধায়কগৰাকীয়ে এবাৰো আপোনালোকলৈ মনত নপৰিল নেকি? আৰু সেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীগৰাকীয়ে এবাৰো আপোনালোকলৈ মনত নপৰিল নেকি যে তেওঁলোকে নিৰ্বাচনৰ বিভিন্ন আপোনালোকক ভুৱা প্ৰতিশ্ৰুতি দি আপোনাৰ পৰা ভোট জয় কৰিবলৈ আহিছে। 1250 টকা তেওঁলোকে আপোনালোকক দিয়ক, আৰু 1250 টকা যদি ইয়াত সকলোৱে পাইছে মই নাজানো। যদি কোনোবাই পাইছে তেতিয়াহ'লে নিদিলে নহয় যদি আপোনালোকক দিছে, আৰু কোনোবাই যদি ঘৰ পাইছে সেয়া প্ৰয়াত তৰুণ গগৈ চৰকাৰৰ দিনত 2011 চনত সেন্সাছ মতে আপোনালোকে পাই আছে। সেয়া কোনো বিজেপি চৰকাৰে দিয়া নাই। কাইলৈ যদি CPM-ৰ চৰকাৰ হয়, UDF-ৰ চৰকাৰ হয় বা নিৰ্দলীয় বিধায়ক যদি থাকে, তেতিয়াহ'লে সেন্সাছ মতে যদি আপোনালোকৰ ID নাম্বাৰ আছে, আপোনালোক সকলোৱে ঘৰ পাব। অঞ্চলৰ মনোৰঞ্জন আহমেদ ডাঙৰীয়া তথা জ্যেষ্ঠসকলৰ পূজা আপুনি কাউন্সিলৰে বিপুল ভোটত জয়লাভ কৰিব। যদি মই ভোটৰ কাগজত কম ভোট পাওঁ তেতিয়া মোৰ বেয়া লাগিব, কাৰণ মই সদায় আপোনালোকৰ ওচৰত আপোনালোকৰ মাজত এজন হৈ থাকিব বিচাৰো। মই নিবিচাৰো যে এই উঠি অহা যুৱ প্ৰজন্মক ধ্বংস কৰিব বিচৰা বিভিন্ন বিৰোধকাৰী শক্তিৰে পৰিপূৰ্ণ মোৰ প্ৰতিদ্বন্দ্বীগৰাকীয়ে পৌঁছাৰে আৰু বিভিন্ন পন্থা অৱলম্বন কৰি সাম্প্ৰদায়িকতাৰ বীজ ৰোপণ কৰি সংঘাত আজমৰ দেশত যি বীজ ৰোপণ সৃষ্টি কৰি তেওঁ নিৰ্বাচনী বৈধ নিৰ্বাহ হ'ব বিচাৰিছে, এয়া কোনো কাৰণতে আমি সহ্য নকৰো। মুছলমানৰ ভোট নালাগে,
মুছলমানক গোৱাল গালি পাৰিছিল বিভিন্ন ধৰণে বিশ্লেষণ কৰিব নাজানো আমি চবেই জানো আমাৰ প্ৰত্যেকৰে বিবেক আছে বুদ্ধি আছে আমি সকলোৱে জানো যে আজিৰ পৰা ডিলিমিটেশ্যন এই যে ৰঙিয়া বিধান অসমত যি ডিলিমিটেশ্যন হ'ল ৰঙিয়া বিধানসভাত এই ডিলিমিটেশ্যনৰ পিছত সংখ্যালঘুৰ ভোট প্ৰায় 87,000 ঘূৰি ফুৰিছে ৰাইজ ইমান নীলাজ ৰাজনীতি কৰে গতিকে ৰাইজ আমি কোৱা নাই আমি ভাৰতীয় জাতীয় কংগ্ৰেছ আমি